DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো শিক্ষক দিৱস উপলক্ষে এটি হৃদয়স্পৰ্শী ভাষণ। এনেদৰে ভাষণ দি লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নমস্কাৰ। শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা আজিৰ সভাৰ সন্মানিত সভাপতি তথা অধ্যক্ষ মহোদয়, উপস্থিত পূজনীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি আমি সকলোৱে 5 ছেপ্টেম্বৰ উপলক্ষে শিক্ষক দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছো। আমি সকলোৱে জানো যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন মহান দাৰ্শনিক, এজন আদৰ্শ শিক্ষক, এজন আধ্যাত্মিক পথ প্ৰদৰ্শক আৰু ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ পদো অলংকৃত কৰিছিল। তেওঁৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুত্ৰানী নামৰ এখন গাঁৱত এটা সাধাৰণ পৰিয়ালৰ পৰা আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতাম্মা। এক সাধাৰণ পৰিয়ালত জন্ম হোৱা স্বত্বেও তেওঁৰ বুদ্ধি আৰু অধ্যয়নৰ ফলত শিক্ষাৰ শীৰ্ষলৈ উপনীত হৈছিল। শৈশৱকালত তেওঁ মিছন স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পিছত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰিছিল। সেয়া তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য পৰ্ব আছিল। সঁচাকৈয়ে দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানে তেওঁক বিশ্ব দৰবাৰলৈ পৰিচিত কৰিছিল। তেওঁ এগৰাকী ৰাজনীতিবিদো আছিল। 1952 চনত তেওঁ ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 1962 চনত তেওঁ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ ৰাষ্ট্ৰপতি পদত থকা অৱস্থাত শিক্ষা আৰু নৈতিকতাৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল। তেওঁৰ জন্মদিন 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে দেশজুৰি পালন কৰা হয়। ইয়াৰ আঁৰত এক অনন্য কাহিনী আছে। ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ জন্মদিনটো কিছুমান শিষ্য আৰু শুভাকাংক্ষীয়ে উদযাপন কৰিবলৈ বিচাৰিছিল। তাৰ উত্তৰত ডক্টৰ ৰাধাকৃষ্ণনে ক'লে, যদি মোৰ জন্মদিন উপলক্ষে আপুনি প্ৰকৃত আনন্দ লাভ কৰিব বিচাৰে, তেন্তে সেয়া শিক্ষক দিৱস হিচাপে উদযাপন কৰক। সেই দিনৰ পৰা আজিলৈকে 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস হৈছে কৃতজ্ঞতা প্ৰকাশৰ মাধ্যম। আজিৰ এই দিনটোত আমি সকলো শিক্ষকক ধন্যবাদ জনাইছো। আপোনালোকৰ পৰিশ্ৰম, ধৈৰ্য আৰু মৰমৰ ফলেই আমি আগবাঢ়ি যাব পাৰিছো। আপুনি আমাৰ বাবে কেৱল শিক্ষক নহয়, আপুনি আমাৰ দিশ নিৰ্দেশক, বন্ধু আৰু জীৱনৰ মহান উপদেষ্টা।